নমস্কাৰ দিবিকে বদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা দেৰগাঁও মিনি মালবাহী মালিক সন্থাই যাত্ৰীবাহী বাহন আৰু মালবাহী বাহনৰ মাজত সামগ্ৰী কঢ়িওৱাক লৈ হোৱা বিশৃংখলতা যানজঁট চালকসকলৰ ভাড়াৰ অভাৱ আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ দেৰগাঁও সমজিলা আয়ুক্তক প্ৰদান কৰে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও মিনি মালবাহী মালিক সন্থাই যাত্ৰীবাহী বাহন আৰু মালবাহী বাহনৰ মাজত সামগ্ৰী কঢ়িওৱাক লৈ সৃষ্টি হোৱা বিশৃংখলতা ই ৰিক্সাৰ পৰা হোৱা যানজঁট ঠেলা চালকসমূহৰ ভাড়াৰ অভাৱ আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ দেৰগাঁও সমজিলা আয়ুক্তক প্ৰদান কৰে। ই ৰিক্সা বুলি কথা নহয়, আচলতে সমাজখনৰ এটা ব্যৱস্থা এইটো কাৰণে বনোৱা হৈছে যে সুব্যৱস্থিত হৈ সকলো স্তৰৰ ৰাইজ মানে সকলো স্তৰৰ মানুহ একদম তলৰ পৰা ওপৰলৈকে যিমান স্তৰৰ মানুহ আছে সকলোৱে যাতে নিজৰ উপাৰ্জন কৰি পেলাই খাব পাৰে, সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাটো বনোৱা হৈছে। কিন্তু ইয়াত দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন আচলতে মানুহে অনিয়ম কৰাৰ কাৰণে সেই অনিয়মৰ ফলত আজি মই যদি অনিয়ম কৰোঁ মোৰ ফলত কাইলৈ কোনোবা এজন বেলেগে তাৰ ভুগিবলগীয়া হৈছে। ঠিক তেনেকৈ ইয়াতো এনেকুৱা হৈছে। আজি ই ৰিক্সাখন আমি সকলোৱে জানো এখন সাধাৰণ একদম লঘু এখন বাহন। ই ৰিক্সাখনত সাধাৰণতে ই ৰিক্সাখন এইটো কাৰণে বনোৱা হৈছে যাতে তেওঁলোকে 4-5জন পেচেঞ্জাৰ যিটো ৰিক্সাই যিটো আগতে 2জন পেচেঞ্জাৰ কেৰি কৰিব পাৰে, ই ৰিক্সাখন মটৰাইজ কৰি দিয়াৰ কাৰণে তেওঁ 4জন বা 5জন পেচেঞ্জাৰ কেৰি কৰিবৰ কাৰণে বনাইছে। আৰু সেই ই ৰিক্সাখন চলাই সাধাৰণ এজন মানুহ যেন চলি থাকিব পাৰে, সেই অনুপাতে ই ৰিক্সাখনৰ যিটো কনষ্ট্ৰাকশ্যনৰ তাৰ যিটো নিৰ্মাণ যিটো কৰা পদ্ধতি সেইটো বনাইছে সেইটো কাৰণে। আৰু এখন মালবাহী গাড়ীখন এইটো কাৰণেই বনোৱা হৈছে কিনাৰত ৰেলিং চেলিং লগা থাকে যাতে তেওঁলোকে গধুৰ যিহেতু চিমেণ্ট বালি ৰড যিবোৰ আমাৰ দৈনন্দিন দৰকাৰী বস্তু সেইবোৰ যাতে মালবাহী গাড়ীখনে কঢ়িয়াব পাৰে। আৰু সেই মালবাহী গাড়ীখনত বস্তু উঠাবৰ কাৰণে মানুহে উঠায়, আমাৰ যিহেতু মেচিন নাই সেইটো মানুহে উঠায়, সেইটোকে লোডিং পাৰ্টি বুলি কোৱা হয়। আৰু কম বস্তু থাকিলে যিহেতু মালবাহী গাড়ী এখনত ভাড়া যদি 400 টকা হয়, তাত যদি বস্তুৱে কম থাকে সেই কম ভাড়াত নিবৰ কাৰণে বনোৱা হৈছে ঠেলাখন। সেই ঠেলাখন মানুহে চলায়, সাধাৰণতে এটা সাধাৰণ মানুহে বুজি পোৱা বস্তু। গতিকে আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ। আজি আমি এখন মেমৰেণ্ডাম দিলোঁ সমজিলা আয়ুক্তৰ ওচৰত দেৰগাঁৱত, যে আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে সমাজখনত যেনেকৈ ব্যৱস্থা কৰা হৈছে তেনেকৈ সুব্যৱস্থিত কৰি সকলো স্তৰৰ ৰাইজ আজি এই যিবোৰ মানুহ ইয়াত আহিছে বা যিসকলে ই ৰিক্সা চলাই আহিছে বা যিসকলে কাম কৰি খাই আছে তেখেতসকলে নিজৰ তেজ পানী কৰি পেলাই দুবেলা দুমুঠি ঘটি পেলাই খাই আছে। গতিকে আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে সেই যিসকল ৰাইজে নিজৰ তেজ পানী কৰি পেলাই দুবেলা দুমুঠি খাই আছে তেখেতসকলে যাতে শান্তিৰে দুবেলা দুমুঠি খাবলৈ পাওক। আৰু এই অনিয়মৰ ফলত যি এক্সিডেণ্টৰ ভয় থাকে, যি মানুহৰ যান মালৰ প্ৰতি ভয় থাকে, সেই ভয়ো যাতে দূৰ হওক আৰু দেৰগাঁওখন আমাৰ সুব্যৱস্থিত হৈ চলি যাওক। গতিকে আমি আজি সমজিলা আয়ুক্তৰ ওচৰত এইটো অনুৰোধ জনালোৱে। আৰু আমি দেশৰ আমাৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতে যাতে অকণমান এফালে চকু মেলি চায় আৰু অকল দেৰগাঁও বুলিয়ে নহয়, এইটো প্ৰায় জেগাতে দেখা যায়, অকণমান যাতে সুব্যৱস্থিত যদি কৰি দিয়ে ৰাইজৰ অলপ সুবিধা হ'ব। ধন্যবাদ। মিনি মালিক সন্থাৰ বিভিন্ন বিষয়ে ব্যক্ত কৰাৰ মতে ই ৰিক্সাই যাত্ৰীৰ লগতে সামগ্ৰী কঢ়িওৱাৰ ফলত মিনি মালবাহী বাহন মালিকসকলে ভাড়াৰ অভাৱত আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু ঠেলাগাড়ীৰ ভাড়া কমি গৈছে। চৰ্দাৰ, আজি পোনপ্ৰথমে আপোনালোকৰ সাংবাদিকসকললৈ মই প্ৰথমে নমস্কাৰ জনাইছোঁ। আমাৰ দেৰগাঁও মিনি মালবাহী মালিক সন্থাৰ তৰফৰ পৰা আপোনালোকলৈ নমস্কাৰ জনাইছোঁ। আৰু আমাৰ আজি এটাই মানে দাবী আছে, আমাৰ দেৰগাঁও মালবাহী মিনি সন্থাই নহয়, আমাৰ দেৰগাঁৱত আপোনাৰ বহুত ঠেলাৱালা আছে কৰ্মচাৰী, আৰু আমাৰ লগতে যিখিনি ঠেলাৱালাও আছে তেওঁলোকো আছে। আমাৰ এটা দাবী, আমি ইয়ালৈ এজিচি অফিচলৈ অহাৰ উদ্দেশ্য এটাই, আমাৰ সমস্যা হ'ল আমাৰ গাড়ীখিনি মানে আমাৰ যিখিনি কমাৰ্চিয়েল গাড়ী, আমাৰ গাড়ীত বস্তু দেৰগাঁৱত ই ৰিক্সাই টিং ৰড চিমেণ্ট কাঠ মানে গোটেই যিমান আছে আপোনাৰ গিলাচ আপোনাৰ সকলোখিনি তেওঁলোকে কঢ়িয়াই নিয়ে। তেওঁলোকৰ কাৰণটো কি, তেওঁলোকে কমটি পইচা পালে মানে এই পেচেণ্ট তুলিলে। প্ৰশাসনৰ কাৰণে আজি প্ৰশাসনে আমাৰ যদি 4জন মানুহ তোলোঁ আমাৰ তাত প্ৰশাসনে ঘপকনে ধৰে, কিন্তু বস্তু পাতি যিমান ধৰে কিন্তু তেওঁলোকৰ আজিলৈকে ধৰিছোঁ তেওঁলোকৰ আগতে লৈ গুচি যায়, তেওঁলোকে নধৰে। কিন্তু আমাৰ এটা অনুৰোধ, বেটেৰী ৰিক্সা ই ৰিক্সাৰ পেচেণ্ট লওক, কিন্তু আমাৰ যিখিনি আমি আজি যিখিনি টেক্স দিছোঁ, ইঞ্চুৰেঞ্চ দিছোঁ, পৌৰসভাৰ কৰ দিছোঁ,
আমি ক'ৰ পৰা দিম সেইখিনি আমি ফিটনেছ কৰিব আমাক পইচা ক'ৰ পৰা পাম আমি যদি ভাড়াই না আমি ঘৰলৈ খালী হৈ গুচি যাওঁ আমি যদি এনেকৈ যদি আজি আমাৰ মুখৰ আগতে ৰদ তোলে টিং তোলে আজি যদি সেইখিনি কৰে আমাৰ গাড়ীত ক'ৰ পৰা টেক্স দিম আৰু আমাৰ এটি অনুৰোধ আজি আমি আহিছিলোঁ দেৰগাঁও সমজিলা আয়ুক্ত ওচৰলৈ মাজতে আমি ছমাহমান আগত দেৰগাঁও চাৰ্কুল অফিচক বাইদেউক দিছিলোঁ তেওঁ কৰিম বুলি কৈ কোনো একশ্যন নলয় তাৰপাছত আজি আমি দেখিলোঁ আমাৰ মানে গাড়ী যেতিয়া খালী হৈ যায় লেবাৰখিনি বহি থাকে চালালাও নাপায় তেওঁলোকো আজি আমাৰ লগত আছে কিন্তু এটা কথা কি আমাৰ এটি অনুৰোধ আমি আজি সমজিলা বাইদেউক দিলোঁহি আমি দেৰগাঁও মিনিবাহী মালিক সন্থা আৰু ঠেলালা সকলো সমূহ আহি আমি তাত এটা দাবী কৰি লগতে তেওঁলোকে বেটেৰী গাড়ীৰ পৰা হোৱা যান জঁটৰ সমস্যাৰ কথা উল্লেখ কৰে আজি আমি মিনি মালবাহী মালিক সন্থাই আহি আজি আমাৰ দেৰগাঁও উপায়ুক্ত মহোদয়ৰ ওচৰত হেৰি কৰিলোঁহি যে আমি এখন গুডছ কেৰিং চলাই পৰিয়াল পোহপাল দি আছোঁ সেইমতে আমি কিছু চৰকাৰৰ সকলোখিনি দেওনা পাওনা আমি দি থাকোঁ কিন্তু এতিয়া আমাৰ সমস্যা আছে কি ই ৰিক্সাবিলাকে আমাৰ যি মাল দোকানৰ যিখিনি সামগ্ৰী সেই সকলোখিনি সামগ্ৰী তেওঁলোকে কঢ়িয়াই দিয়াৰ বাবদ আমাৰ কোনো হেৰি নোহোৱা হৈছে ফলত দেৰগাঁও টাউনখনত যথেষ্ট যান জঁটৰ সমস্যা হৈছে লগতে তেওঁলোকে দুৰ্ঘটনাৰ সন্মুখীন হৈছে যিহেতু 20 ফুট দীঘল ৰড বা পাইপ বা যিকোনো দীঘল বস্তু কঢ়িয়াই নি টাৰ্ণিং লওঁতে বেটেৰী ই ৰিক্সাখন লুটি খাই সৰি পৰাও দেখিছোঁ বা কোনোবা মানুহক আঘাত দিয়াও দেখিছোঁ গতিকে এইখিনি যিখিনি তেওঁলোকৰ ইলিগেল বুলি আমি ভাবোঁ আমি গুডছ কেৰিং আমি মালবাহী গাড়ী চলাই আমি পৰিয়াল পোহপাল দিওঁ আমাক অন্ততঃ সেইটো পৰা বঞ্চিত কৰিব নালাগে যিহেতু আমি চৰকাৰৰ সমুদায় আমি কৰ কাটল আমি বহন কৰি আছোঁ বিশিষ্ট সমাজকৰ্মী ময়ূৰ ফুকনে সকলো ভাড়াতীয়া বাহনে সুব্যৱস্থাৰে নিজৰ সেৱাসমূহ আগবঢ়াব লাগে বুলি মত প্ৰকাশ কৰে এই আমাৰ ভাড়াবিলাক লৈ গুচি গৈছে আমি ভাড়া নোপোৱা হৈছোঁ আমি মানে একেবাৰে নোপোৱা নিচিনা হৈছোঁ গতিকে সেইকাৰণে আপোনালোকক আমি ই ৰিক্সাই মাল কঢ়িয়াই আৰু তাৰমানে আমাৰ যান জঁটৰ প্ৰব্লেম হয় তাত আপোনাৰ কি হৈছে আমাৰ মানে মালবাহী যিবিলাক গাড়ী আছে সেইবিলাকে কোনো ভাড়া চাড়া নাপায় আমি ধৰক চৰকাৰক আমি টেক্স দিব লাগে ইঞ্চুৰেঞ্চ দিব লাগে প্লাছ সেইবিলাক দিয়াৰ উপৰিও আমি তেওঁলোকক একো ক'ব নোৱাৰোঁ কাৰণ চৰকাৰে যদি একো নকৰে আমিতো একো ক'ব নোৱাৰোঁ আৰু আৰক্ষী বিষয়াক ক'লোঁ আমি বাইদেউক তাৰমানে এছ ডি বাইদেউলৈ ওচৰত আহিছিলোঁ তেওঁ কোনো ইনিচিয়েটিভ লোৱা নাই সেইকাৰণে আমি আজি দেৰগাঁও সমজিলা আয়ুক্তৰ অফিচত আহি এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ মানে কি যান জঁটৰ হেৰি মাল কঢ়িয়াই ই ৰিক্সাবিলাকে মাল কঢ়িয়াই সংস্থাপনৰ প্ৰব্লেম নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও